Are the UPPL and the BPF, the two major players in the upcoming BTC elections, all set to unite ahead of the elections? Well, in a significant political development, 16 Bodo organizations have jointly appealed for the unification of the UPPL and the BPF. Well, the appeal was made under the initiative of key Bodo community organizations, including the All Bodo Students Union, Bodo Sahitya Sabha, ex-NTFP Welfare Association and ex-BLT Welfare Cooperative Society. The organizations urge both the UPPL and the BPF to engage in dialogue with them before 12 August. Leaders from the participating organizations emphasize that a unified political front is essential to ensure lasting peace, development and stronger representation of Bodo interests in the region. They urge both UPPL and BPF leadership to set aside their differences and work together in the greater interest of the Bodo community. মৰ্যাদা সহকাৰে বা সঠিকভাৱে আগুৱাই লৈ যোৱাৰ কাৰণে আমি গুৱাহাটী খানাপাৰাত পুনৰ 3 আগষ্টত আমি বহিলোঁ সিদ্ধান্ত লোৱা হ'ল যে দুই দলৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমাৰ এই মঞ্চৰ পৰা চিঠি প্ৰদান কৰা যাওক আৰু একত্ৰীকৰণ যি এটা বুজাবুজি আধাৰত আগুৱাই যোৱা যি এটা সিদ্ধান্ত সেই সিদ্ধান্ত তেওঁলোকক অৱগত কৰিব লাগে আমি চিঠি প্ৰদান কৰিলোঁ 5 তাৰিখে 5 আগষ্টত আৰু এই চিঠি প্ৰেৰণ কৰি আমি 12 আগষ্টলৈকে আমি এটা সময়সীমা তেওঁলোকক বান্ধি পেলাই আহ্বান জনাইছো যে 5 আগষ্টৰ পৰা 12 আগষ্টৰ ভিতৰত এই সংগঠনসমূহে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত খুকিয়াকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত খুকিয়াকে আমি আলোচনাত মিলিত হ'ব বিচাৰো আৰু এই চিঠি প্ৰেৰণ কৰি পেলাই দুইটা দলৰ পৰা আমাৰলৈ সহাৰি আহিছে এটা লিখিতভাৱে আহিছে আৰু এটা ভাৰ্বেলি আহিছে অলৰেডি কোৱা হ'ল যে প্ৰমোদ বড়ো ডাঙৰীয়া তেওঁলোক আমাৰ লগত আলোচনাৰ কাৰণে মিলিত হোৱাৰ কাৰণে বিচাৰিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ তৰফৰ পৰা আমালৈ চিঠি প্ৰেৰণ কৰা হৈছে আমি এতিয়াও আশাবাদী দৃঢ় বিশ্বাসী আশাবাদী আৰু দৃঢ় বিশ্বাসী 12 আগষ্টৰ আগে দুয়োগৰাকী প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দুই দলৰ তেওঁলোকে আমাৰ লগত বহিব আমি দৃঢ় বিশ্বাসী আশা